আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে নিজেই ঠাই থকা লোক নিৰ্মাণ বিভাগৰ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দুইটা বিভাগ অতি গুৰুত্বপূৰ্ণ বিভাগ। এই দুইটা বিভাগ মোৰ এই অভাজনকৰ ওপৰত বহুত গভীৰ আস্থা ৰাখি অৰ্পণ কৰিছে আৰু আমি আন্তৰিকতাৰে এই বিভাগ চোৱা চিতা কৰিম। আমি সকলো বিষয়াৰ লগত মিলি এই আন্তঃগাঁথনি উন্নয়ন ক্ষেত্ৰত গৃহ বিভাগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে এইখিনি আমি সম্পূৰ্ণ যাতে ভাল কোৱালিটি কাম হয়, নিৰ্দিষ্ট সময়ত হয়, আমি ৰাইজক এইখিনি অৰ্পণ কৰিব পাৰোঁ। চৰকাৰৰ এইখিনি আঁচনি আছে, আশা আছে। এই আশাখিনি আমি তৎকালীনভাৱে কেনেধৰণে কাৰ্যকৰী তাৰ দিশত চোৱা চিতা কৰিব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী যেনেধৰণে গাইড দিয়ে সেইদৰে আমি এই বিভাগটোক আমি অকণমান উজ্বলাই তুলিবৰ কাৰণে মই প্ৰয়াস কৰিম। নমস্কাৰ। আপুনি বিভিন্ন বিভাগৰ দায়িত্ব পালন কৰিছে, আপোনাৰ কাম ভাল পাইছে বুলি মুখ্যমন্ত্ৰী আপোনাক দায়িত্ব দিছে? মই নিজে এইটো তেখেতৰ এইটো এক্ৰিয়াৰ ভিতৰত যিহেতু মুখ্যমন্ত্ৰীয়ে হ'ল এখন চৰকাৰৰ মুৰব্বী, তেখেতে যিকোনো মুহূৰ্ততে যাকে তেওঁ বিভাগ সলনি কৰিব পৰা গণতান্ত্ৰিক অধিকাৰ আছে আৰু মই ভাবোঁ তেখেতে আস্থা ৰাখি দিছে। পূৰ্বতে মই ৰেভিনিউ হওক, গড়কাপ্তানি পথৰো চাইছিলোঁ ৰাজ্যিক মন্ত্ৰী হিচাপে, ট্ৰান্সপৰ্ট হওক বা বিভিন্ন ধৰণৰ এই বিভাগবিলাকত মই চাই এতিয়ালৈকে ঈশ্বৰৰ কাত ভগৱতৰ কাত ক'তো মোৰ কোনো কেলেংকাৰী প্ৰমাণ বা ৰাইজৰ অভিযোগ পোৱা নাই। মই ভাবোঁ যে আগন্তুক দিনতো ৰাইজৰ সহযোগ আৰু বিষয়াসকলৰ লগত এক হৈ কাম কৰাটোৱে মই ভাবোঁ যে আজিৰ তাৰিখত উত্তম পথ। কাকো অসন্তোষ কৰি বিভাগীয় নিয়ম নীতিৰ মাজেদি শৃংখলাবদ্ধতা ৰক্ষা কৰি আমি কামখিনি যিহেতু কৰিব লাগে এই বিভাগবিলাকত প্ৰতিটো বিভাগেই এতিয়া মই ভাবোঁ যেতিয়া কামখিনি সফলতা অৰ্জন কৰিব পৰা ব্যৱস্থা থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।